Hello dear students, welcome to Maths Education. ইতিমধ্যে থাম্বনেল চাই তোমালোকে সকলো নিশ্চয়কৈ গম পাইছা আজিৰ ডিসকাশনৰ বিষয়বস্তুটো হৈছে সাৰ্কেল এই বৃত্ত চেপ্টাৰটোৰ পৰা 2025 মেট্ৰিক বৰ্ষত 10.2 থিওৰেমটো অহাৰ চান্স খুবেই বেছি কিন্তু ইয়াৰ সেকেন্ড চইচ হিচাপে যদি আমি ক'ব বিচাৰো তেতিয়ালে ইতিমধ্যে তোমালোকে স্ক্ৰিনত এটা কোৱেশ্চন নিশ্চয়কৈ ধৰিব পাৰিছা কোৱা হৈছে যে এটা বৃত্তক স্পৰ্শ কৰি থকা সমান্তৰিকটো এটা ৰম্বাস খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন A parallelogram circumscribing a circle is a rhombus. So first kotha to hoise jehetu circle related eta question first come to ami circle to draw koribo lagibo. Yat kono dhoronor chobi tumalokok dia na thakibo chobi tu tumaloke nije draw koribo lagibo. Gotike ahasun chobi tu ami khub khundor kore amar right side ot chobi akim aru left side ot ami kotha bilak likhibo chesta korum gotike yat ami khub khundor koi chobi tu akibo chesta koru. Gotike First come to hoise amar chitra to draw korat gotike eta circle or kotha jehetu ami porhisu gotike eta circle ami akilo eta circle enedore akilolu etia circle to okar pisot amar kam hoise amak eta samandorikor kotha koise ene dhoroner eta samandorikor kotha koa hoise jitu samandorikor bahu bilake বৃত্তটোক স্পৰ্শ কৰি আছে বৃত্তটোক টাচ কৰি থাকিব লাগিব এনে থাকিলে নহব কি হ'ব লাগিব বৃত্তটোক টাচ কৰি থাকিব লাগিব সুই থাকিব লাগিব স্পৰ্শ কৰি আছে গতিকে এনে ধৰণে আমি এটা এ বি সি ডি নাম দিছো এনে ধৰে এ বি সি ডি আৰু তাৰ কেন্দ্ৰটো আমি নাম দিছো ও আৰু ই যেটো আমাৰ বৃত্তটোক স্পৰ্শ কৰি আছে গতিকে স্পৰ্শ বিন্দু বিলাকৰ নাম দিছো আমি পি কিউ আৰ S. তো এইটো আমাৰ বাবে এটা ফিগাৰ আমি ড্ৰ কৰি ললো আমাৰ বাবে এটা বৃত্ত আৰু তাৰ চাৰিওফালে স্পৰ্শ কৰি থকাকে পি এ বি সি ডি আমাৰ বাবে এটা সমান্তৰিক এটা কোৱেশ্চনটো পঢ়ি পেলাই লোৱাৰ লগে লগে আমাৰ কাম কি হৈছে ৰিস্টেটমেন্ট লিখা অৰ্থাৎ বিশেষ সূত্ৰ আমি লিখিব লাগে বিশেষ সূত্ৰত কোনবোৰ কথা আহে তোমালোকক আগতেই মই কৈছো বিশেষ সূত্ৰত আমি লিখিব লাগিব যাক ইংৰাজীত কোৱা হয় ৰিস্টেটমেন্ট বা বিশেষ সূত্ৰ মানে আমাক যেটো কোৱেশ্চনৰ কথা যিবিলাক কব সেই কথাবিলাককে আমি খুব সুন্দৰকৈ ম্যাথমেটিক্যাল টার্ম ইউজ কৰি লিখি দিয়াটো হৈছে আমাৰ বাবে বিশেষ সূত্ৰ গতিকে বহুত বেছি বেলেগ চেঞ্জ একো কৰিব লগা নাই প্ৰথম কথাটো হ'ব তোমালোকে বৃত্তটোক চিনাকি কৰাই দিবা ধৰা হল সি অফ ও আৰ বৃত্তক ক্ৰমে পি কিউ আৰ এছ বিন্দুত স্পৰ্শ কৰাকৈ এ বি সি ডি এটা সমান্তৰিক মনোযোগেৰে কথাটো চাবা মই কি ক'ব বিচাৰিছো এটা এ বি সি ডি নামৰ মই পেৰেলেলোগ্ৰাম ড্ৰ কৰিছো let C of OR be a circle a parallelogram ABCD touch the circle at PQRS simply মই লিখিছো just question টোৰ পৰা এগেটা কথা মই উঠাই বহাই দিলো এতিয়া আমাৰ কামটো কি প্ৰমাণ কৰিব লাগে to prove ভালৰে শব্দবোৰ চাবা ইয়াত মই to prove লিখিছো বহু সংখ্যক ছাত্ৰ ছাত্ৰী দেখা পোৱা যায় to proof লিখি দিয়ে PROOF নিলিখিবা PROVE proof আৰু আসামিজ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী সকলে ইয়াত লিখিবা প্ৰমাণ কৰিব লাগে যে যদি তোমালোকক দেখুৱাবলৈ কোৱা হয় দেখুৱা যে বুলি বাক্যটো কয় তেতিয়ালে তোমালোকে লিখিবা দেখুৱাব লাগে যে এই কথাটো কবা to show আৰু ইয়াত লিখিবা তোমালোকে to prove কি দেখাব লাগে আমি দেখাব লাগে যে এ বি সি ডি ইজ এ rhombus আমি প্ৰমাণ কৰিব লাগে যে এ বি সি ডি টো আমাৰ বাবে এটা rhombus গতিকে ডাইৰেক্ট লিখিবা দে প্ৰমাণ কৰিব লাগে যে এ বি সি ডি এটা rhombus এখিনি আমাৰ কোৱেশ্চনৰ ইনফৰমেশনৰ ওপৰত বেস কৰি পেলাই লিখা সিম্পল কথা একিটা আমি লিখি ললো এতিয়া আমাৰ বাবে আহিছে প্ৰমাণ ইয়াত আহিব তোমালোকৰ proof শব্দটো PROOF যদি তোমালোকে লিখা তেতিয়ালে ইয়াত লিখিব লাগিব ইংলিশ মিডিয়ামৰ সকলে proof এতিয়া proof পাৰ্টটো তোমালোকে কি বুলি লিখিবা ফাৰ্স্ট কথাটো তোমালোকে খুব মনোযোগেৰে চোৱা যে তোমালোকে 10.2 থিওৰেমটো যেহেতু পঢ়িলা গতিকে তাক
ইউজ কৰাটো হৈছে আমাৰ এই থিওৰেমটোৰ মূল গতিকে ইয়াত আমি কি লিখিম আমি জানো যে we know that বৃত্তৰ বহিঃবিন্দুৰ পৰা tangents drawn from an external point to a circle are equal in length. বৃত্তৰ বহিঃবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য বা স্পৰ্শকবোৰ সমান দৈৰ্ঘ্য কথা তেতিয়া নকলে হ'ব স্পৰ্শকবোৰ সমান তো সিম্পলি বাক্যটো কি লিখিবা tangents drawn from an external point to a circle are equal in length এই কথাটো আমি কলো তো তোমালোকৰ বাবে পৰীক্ষাৰ মাজত পঢ়িবলৈ এই যে ম্যাথছৰ আগত 3টা দিন বন্ধ আছে বা এডভান্স ম্যাথছৰ আগত কেইটামান বন্ধ আছে এই বন্ধ দিনকিটাত কেনেদৰে পঢ়িবা তাৰ বাবে মই খুব ধুনীয়া প্লেনিং এটা বনাইছো তোমালোকলৈ পৰীক্ষাৰ মাজতে মই ভিডিও আকাৰ এটা প্ৰস্তুত কৰি তোমালোকলৈ দি দিম তোমালোকে সকলোৱে খুব সুন্দৰকৈ প্লেনিংটো ফলো কৰি পেলাই তেনেদৰে পঢ়িবা আৰু চাবা তোমালোকৰ সকলোৰে পৰীক্ষা ভাল হ'ব এই ক্ষেত্ৰত তোমালোকৰ সাপোৰ্টটো প্ৰয়োজন হ'ব আৰু সকলোৱে খুব ভালকৈ পঢ়িবলৈ চেষ্টা কৰিবা নেক্সট আকৌ আমি আগবাঢ়িছো আমাৰ কোৱেশ্চনটোৰ মাজলৈ আমি কথাটো লিখিলো গতিকে আমি ক'ব পৰা হৈছো এতেকে এ নামৰ পইণ্টৰ কথা যদি মই ভাবো তেতিয়ালে এৰ পৰা পি লৈ যিমান দূৰ হ'ব এৰ পৰা এছ লৈও সিমানে দূৰ হ'ব এ বিন্দুৰ বাবে for the point a Similarly, আমি কি ক'ব পাৰো B নামৰ বিন্দুটোৰ বাবে ক'ব পাৰো BP is equal to BQ ইয়াতো ক'ব পাৰো B বিন্দুৰ বাবে C নামৰ বিন্দুটোৰ কাৰণে ক'ব পাৰিম CQ equal to CR ইয়াৰ ক্ষেত্ৰটো C ৰ বাবে লিখিব পাৰো D নামৰ বিন্দুটোৰ ক্ষেত্ৰটো আমি লিখিব পাৰো DR equal to DS ইয়াৰ বাবে D ৰ বাবে বুলি আমি D বিন্দুৰ বাবে লিখিব পাৰো বা D ৰ বাবে লিখিলো এইটা আমি ব্যৱহাৰ কৰি ললো এইটা আমাৰ ইকুৱেচন আমি বনাই লৈছো এটো 1 এটুক নাম দিছো 2 এটুক নাম দিছো আমি 3 আৰু ইয়াক নাম দিছো আমি কিমান 4 এইটা আমি এক্সটাৰ্নাল পইণ্টৰ পৰা কোনটো পইণ্টৰ পৰা আমি টেনজেন্ট কিডাল ড্ৰ কৰিছো সেই কথাটো খুব সুন্দৰকৈ আমি উপস্থাপন কৰি ললো এতিয়া ঘটনাটো হৈছে যে আমাৰ বাবে ABCD টো এটা প্যাৰালেলোগ্ৰাম হয় ABCD আমাৰ বাবে এটা সমান্তৰিক হয় এতিয়া ইয়াক দেখাব লাগে এটা rhombus বুলি now what is the difference between a parallelogram and a rhombus এটা rhombus আৰু এটা সমান্তৰিকৰ মাজৰ পাৰ্থক্যটো আমি জনাটো খুবেই প্ৰয়োজন কাৰণ সমান্তৰিক যেহেতু আমি তাক rhombus বুলি প্ৰুভ কৰিব লাগে তাৰ স্পেশালিটিটো rhombusত কি আছে আমি জানিব লাগিব সমান্তৰিকৰো বিপৰীত বাহুবিলাক সমান্তৰাল rhombusৰো সমান্তৰাল সমান্তৰিকৰ বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্য সমান rhombusৰো বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্য সমান সমান্তৰিকৰ প্ৰত্যেকটো অপজিট এংগল বিলাক সমান সমান rhombusৰো সমান সমান মানে সমান্তৰিকৰ প্ৰপাৰ্টি বিলাক rhombusে সকলোবোৰে ফলো কৰে তেতিয়ালে এনেকুৱা স্পেশাল কি প্ৰপাৰ্টি আছে যিটো প্ৰপাৰ্টি rhombusৰ লগত আছে কিন্তু সমান্তৰিকৰ লগত নাই আমি যদি ক'ব বিচাৰো যে সমান্তৰিক এটা যদি চাও জেনাৰেলি আমাৰ মনলৈ এটা সমান্তৰিক বুলি যদি কয় তেতিয়ালে আমাৰ মনত যেটো ফিগাৰ জন্ম হয় সেইটো হৈছে কেনেকুৱা যে ইয়াৰ বেছডাল এনেৰে দীঘল হয় আৰু ইডাল তুলনামূলকভাৱে ছুটি হয় অৰ্থাৎ সিম্পলি ক'ব পাৰো যে সমান্তৰিক এটাৰ বাহুবোৰৰ দৈৰ্ঘ্য বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্য সমান খসা কিন্তু আটাইবোৰ বাহুৰ দৈৰ্ঘ্য সমান হ'বও পাৰে নহ'বও পাৰে বা যিবিলাক সমান্তৰিকৰ ক্ষেত্ৰত গুটেইবিলাক বাহুৰ দৈৰ্ঘ্য সমান তাক আমি কি বুলি ক'ব পাৰো rhombus a parallelogram which all sides are equal in length said to be a rhombus তো সিম্পলি এতিয়া মই কি কৰিম যে ABCD আমাৰ বাবে এটা প্যাৰালেলোগ্ৰাম আমাৰ বাবে এটা সমান্তৰিক ইয়াক যদি মই rhombus দেখুৱাব লাগে তেতিয়া হলে ইয়াৰ এডজেসেন্ট অৰ্থাৎ ওচৰা ওচৰি সাইড দুডাল কাৰণ AB ৰ লগত DC সমান AD ৰ লগত BC সমান আমাৰ বাবে হৈ আছে আমাৰ টাৰ্গেটটো কি হ'ব ইয়াৰ ওচৰা ওচৰি দুডাল সাইড কিবা বডি কৰি যদি সমান কৈ দিব পাৰো অৰ্থাৎ AB ৰ লগত যদি BC সমান বুলি কৈ দিব পাৰো আমাৰ প্ৰুফ কৰিব লগা একো নাথাকে গতিকে আমাৰ টাৰ্গেটটো এতিয়া এটোৱে হ'ব যে বিপৰীত বাহুবোৰ সমান হয় কিন্তু ওচৰা ওচৰি বাহু সমান আমি দেখাব লাগে গতিকে তাক ইউজ কৰিবৰ বাবে মই এটা বুদ্ধি লগালো এতিয়া আমি ক'ব পাৰো যে
AB plus DC কিমান আহে আমি চাওঁ কাৰণ আমি জানো যে সমান্তৰিকৰ বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্য সমান গতিকে এই প্ৰয়োজন সাপেক্ষে আমি তাক ইউজ কৰিব পাৰিম গতিকে এনেদৰে লিখি ললো এই ৰিলেচন টু ৰিলেটেড 1 মাৰ্কৰ কোৱেশ্চন এটা তোমালোকৰ অহা চান্স থাকিব যেহেতু আমি সেবাৰ অফিচিয়েল যিখন বুক বনাইছে সেই বুকখনত এনেকুৱা কোৱেশ্চন 2-3টা মান দেখিছো গতিকে তোমালোকৰ এনেকুৱা কোৱেশ্চন অহাৰ চান্সও আছে গতিকে ভালদৰে কৰিবা আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমানলৈও আমাৰ মই তৈয়াৰ কৰা চেম্পল পেপাৰখন পঢ়া নাই বা পোৱা নাই তোমালোকে কুইক কমেন্ট কৰিবা আৰু লগে লগে গৈ পেলাই কি কৰিবা আমাৰ এই সিম্বলটো দেখিছা এই লোগোটো থকা প্লে ষ্টৰত যাবা সম্পূৰ্ণম সাৰ্চ কৰিবা আৰু আমাৰ এপটো ডাউনলোড কৰি তাত ফ্ৰী মেটেৰিয়েলছত আমি কি কৰি ৰাখিছো তোমালোকৰ বাবে কোৱেশ্চন পেপাৰ বিলাক দি ৰাখিছো সেবাৰ অফিচিয়েল পেপাৰো দি ৰাখিছো আৰু মই নিজে তৈয়াৰ কৰা পেপাৰখনো তাত দি ৰাখিছো তোমালোকে চাবলৈ চেষ্টা কৰিবা আৰু আটাইবোৰ সলভ কৰিবলৈ চেষ্টা কৰিবা গতিকে আকৌ আহিছো আমি কোৱেশ্চনৰ মাজলৈ AB + DC AB মানে ছবিয়ে কৈ আছে AB ডাল গঠন কৰিবৰ বাবে লগ লাগিছে কি কি এফালে লাগিছে AP আৰু কিফালে পৰা লাগিছে BP AB গঠন হ'বলৈ AP আৰু BP প্লাস কৰা হৈছে সিমিলাৰলি DC গঠন কৰিবৰ বাবে কি কি লগ লাগিছে DR + CR কোন কাৰ লগত কেনেদৰে লগ লাগিছে ফিগাৰে আমাক কৈ আছে এটা চিত্ৰৰ পৰা আমি পাই আছো ফ্ৰম ফিগাৰ চিত্ৰৰ পৰা ফিগাৰৰ পৰা চাই পেলাই এইটো কথা আমি স্পষ্টকৈ লিখিলো লিখাৰ পিছত আমাৰ টাৰ্গেটটো কি হ'ব এতিয়া AP মানে আমি কি পাতিব পাৰো চোৱা ইকুৱেশ্যন 1 কৈ আছে AP মানে হৈছে AS BP মানে হৈছে BQ DR মানে হৈছে DS আৰু CR মানে হৈছে CQ আমি ইয়াত কি ইউজ কৰিলো চোৱা বাই 1 ইউজ কৰিছো 2 ইউজ কৰিছো 4 ইউজ কৰিছো আৰু 3 ইউজ কৰিছো তো তোমালোকে লিখিবা সমীকৰণ বাই এনেকৈ ডাইৰেক্ট লিখিবা 1, 2, 4, 3 ৰ পৰা সিম্পল এনেদৰে লিখিলেই হ'ব এতিয়া এটো কাম কৰাৰ পিছত এতিয়া কি কৰিব পাৰো AS দেখিছো ইয়াটো কমন পইণ্ট S দেখা পাই আছো গতিকে ইহত দুটাক আমি উচৰ চপাই লিখি লৈছো BQ ৰ লগত দেখিছো ইয়াত Q আছে গতিকে ইহত দুটাক মই উচৰ চপাই লিখি লৈছো লিখাৰ পিছত এতিয়া কি কৰিব পাৰো AS ৰ লগত DS যদি মই প্লাস কৰো AS ৰ লগত DS যদি মই প্লাস কৰো মই পাই যাম AD আৰু BQ ৰ লগত CQ প্লাস কৰিলে মই পাই যাম কিমান BC তো সিম্পলি আমি দেখিলো এটা কথা পালো গৈ যে এইটো এটা স্পেশাল সমান্তৰিক পালো যেটো সমান্তৰিকৰ বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্যৰ যোগফল সমান সমান অৰ্থাৎ AB + DC = BC + AD আমি পালো গৈ এতিয়া অকনমান সময় আগতে মই তোমালোকক কৈছো যে a parallelogram is said to be a rhombus if its adjacent sides are equal in length অৰ্থাৎ উচৰা উচৰি বাহুৰ দৈৰ্ঘ্য যদি সমান হয় হি হৈ যাব আমাৰ বাবে এটা ৰম্বাস গতিকে উচৰা উচৰি বাহুৰ কথা যেহেতু আহিছে গতিকে ফাৰ্স্ট মই ইয়াত পুট কৰিছো চোৱা মই ইয়াতে লিখিছিলো AB + DC AB নিজৰ স্থানত মই লিখিলো DC ৰ স্থানত মই পুট কৰিছো AB কাৰণ আমি জানো যে সমান্তৰিকৰ বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্য সদায় সমান সমান গতিকে AB + AB লিখিলো ইয়াত আমি লিখিব পাৰো AD ৰ স্থানত মই BC ৰিপ্লেস কৰিছো BC + BC কিয় লিখিব পাৰিছো যেহেতু AB = DC, BC = AD কাৰণ আমি জানো যে সমান্তৰিক এটা বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্য সমান সমান গতিকে ৰিপ্লেস কৰিছো ফাইনালি মই ক'ব পৰা হলো যে ইয়াতে আমি পাইছো টুৱাইস AB আৰু ইয়াত পাইছো আমি টুৱাইস BC AB = কিমান পাম আমি BC পাম এটো হৈছে আমি প্ৰুফ কৰিব লগা কোৱেশ্চনটোৰ সমাধান গতিকে প্ৰমাণিত হল প্ৰুফ প্ৰমাণিত হল hence proved এটা এটা কোৱেশ্চন এই কোৱেশ্চনটোৰ সৈতে সেম প্যাটাৰ্নৰ অন্য এটা কোৱেশ্চন আছে তোমালোকে ট্ৰাই কৰিবা কোৱেশ্চন ট্ৰাই মানে তোমালোকে একদম হুবহু কৰিলে হ'ব সেইটো হৈছে যে এটা বৃত্তক স্পৰ্শ কৰি থকা আয়তটো এটা বৰ্গ সেম প্যাটাৰ্নৰ CBSE ত আহি থকা কোৱেশ্চন অল্টাৰনেটলি এই দুটা কোৱেশ্চন আহি থাকে গতিকে
যিহেতু তোমালোকৰ বুকত এই কুৱেশ্যনটো আছে কিন্তু সিটো কুৱেশ্যন নাই গতিকে সেই কুৱেশ্যনটো তোমালোকে ট্ৰাই কৰিব পাৰা বা একেধৰণে লিখিলে হ'ব গোটেই কথাবোৰ একেধৰণে লিখিবা মাথো কি লিখিবা সামান্তৰিকবিলাক য'ত য'ত সামান্তৰিক শব্দটো ব্যৱহাৰ কৰিছা তাত লিখিবা আয়ত আৰু য'ত য'ত তোমালোকে ৰম্বাস লিখিছা তাত তোমালোকে লিখিবা বৰ্গ তোমালোকৰ কুৱেশ্যনটো সলভ হৈ যাব গতিকে খুবেই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ বাবে কৰি দিলো আশা কৰিছো তোমালোকে খুব সুন্দৰকৈ বুজি পাইছা আজিলৈ মানে ধন্যবাদ